আজি আমি এইটো ফাইনেন্সিয়েল ইয়াৰৰ আমাৰ যেটো টাৰ্গেট আছিলে 6000 সেলফ হেল্প গ্ৰুপত 25000 কৰি আমি চেক দিব লাগে এইটো আজি কমপ্লিট কৰিলো যোৱা বছৰত আমি 3800 সেলফ হেল্প গ্ৰুপক চেক দিছিলো 25000 কৰি আৰু এই বছৰত লৈ পেলাই 9800 সেলফ হেল্প গ্ৰুপক আমি চেক বিতৰণ কৰিলো আৰু ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে বিটিআৰত শান্তি সম্প্ৰীতি ভাল পৰিৱেশ ঘূৰি অহাৰ পিছত এটা অৰ্থনীতিৰ নতুন জাগৰণ এটা আমি আৰম্ভ কৰিছো যাৰ দ্বাৰা সেলফ হেল্প গ্ৰুপ সকলে শক্তিশালী হ'ব ইয়াৰ লগতে তেখেতসকলৰ পৰিয়ালবৰ্গও শক্তিশালী হ'ব গতিকে এই সময়ত অৰ্থনীতি জাগৰণটোৱে বিশ্বত সকলো বিচাৰিছে আৰু অৰ্থনৈতিকভাৱে আগুৱাই যাব পাৰিলে বাকি সমস্যাবিলাক আমাৰ লাহে লাহে সমাধান হ'ব গতিকে বিটিআৰ অঞ্চলত বহুতখিনি অঞ্চলে গ্ৰাম্য অঞ্চল ইয়াত বহুত টাউন চহৰ নাই ইয়াত বহুত ইণ্ডাষ্ট্ৰি নাই গতিকে আমাৰ মানুহবিলাক খেতিৰ লগত সদায় তেখেতসকলৰ উপাৰ্জন তেখেতসকলৰ জীৱিকাটো নিৰ্ভৰ কৰি আহিছে এই খেতি কৰাৰ লগতে আন কি কৰিব পাৰে হাঁহ কুকুৰা পালন কৰা ছাগলী পালন কৰা মুৰ্গী পালন কৰা গাখীৰ উৎপাদন কৰা মাছ উৎপাদন কৰা বোৱা কাটা সব কামতে আমি হেল্প কৰাৰ কাৰণে এই কাৰ্যসূচী এই স্কিমবিলাক আনা হৈছে এতিয়া আমাৰ প্ৰায় 12টা মহিলাসকলৰ কাৰণে স্পেচিয়েল স্কিম চলি আছে এই স্কিমৰ দ্বাৰা আমাৰ অঞ্চলৰ মহিলাসকলৰ বহুতখিনি উপকৃত হৈ আছে আৰু অনাগত দিনত আমাৰ মহিলাসকলে স্বাৱলম্বী হ'ব পাৰিব আৰু লাখপতি দিদি যেটো আঁচনি আছে লাখপতি মহিলা ইটো আমাৰ অঞ্চলত ভালকে আমি ইমপ্লিমেন্ট কৰি আছো 1,33,000 মহিলাক আমি লিষ্ট কৰিছো যি সকলক অহা 2টা বছৰত আমি সহায় কৰিম আৰু তেখেতসকলে লাখপতি হ'বলৈ আৰু বেছি সময় নালাগিব সোনকালে তেখেতসকলে লাখপতি হ'ব পাৰিব টিকেট কেতিয়া ঘোষণা কৰিব ম্যাক্সিমাম টুমৰো কালি দিনৰ ভিতৰতে আমি এই 14 চনতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লালকিল্লাৰ পৰা জনধন একাউণ্ট মহিলাৰ আত্মনিৰ্ভৰশীলতাৰ কথা কৈছিল আৰু আজি আপোনালোকে মহিলাৰ হাত কিমান ডাঙা খাইছে দেখা পাইছে 14 চনৰ আগত 10 বছৰ আগত 1% মহিলাৰ বেংক একাউণ্ট আছিল আজি 14 চনৰ পিছত বিগত 10 বছৰত প্ৰায় 90% মহিলাৰ বেংক একাউণ্ট হৈ গ'ল অৰ্থাৎ মহিলাক যেটো কওঁ আমি ফাইনেন্সিয়েল ইনক্লুচিভনেছ আৰ্থিকভাৱে তেওঁলোকক সমাহিতকৰণ যেটো কথা কওঁ আৰ্থিক প্ৰগতিত মহিলাসকলক তেওঁলোকৰ অংশীদাৰিত্ব সুনিশ্চিত কৰিব লাগে তাৰ কাৰণে জনধন একাউণ্টৰ পৰা আৰম্ভ কৰি সেলফ হেল্প গ্ৰুপসমূহক এনে ধৰণৰ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ জৰিয়তে নাৰী শক্তিৰ সবলীকৰণ আৰু কেৱল নাৰী শক্তিৰ সবলীকৰণ নহয় নাৰী শক্তিৰ জৰিয়তে সবলীকৰণ ওমেন লেড ডেভেলপমেণ্ট মহিলাই সিদ্ধান্ত ল'ব মহিলাই নেতৃত্ব ল'ব এই কথাটো আমি গুৰুত্ব দিছোঁ আৰু তাৰ প্ৰতিফলন আজি ট্ৰিপল ইঞ্জিন চৰকাৰৰ প্ৰতিখন আঁচনিত দেখিবলৈ পোৱা গৈছে এটা কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক বিটিআৰ চৰকাৰে হওক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই নাৰী শক্তিৰ সবলীকৰণ আজি মাইনাৰ চোৰাং বিথাংগী 10,000 আত্মসহায়ক গোট প্ৰায় 1 লাখ মহিলাক 25,000 টকা এই গ্ৰুপক আজি দিয়াৰ ব্যৱস্থা কৰিলে গতিকে এইবিলাক কথা মানুহে কল্পনা কৰা নাছিল 2020 চনৰ আগলৈকে কোনো মহিলা আত্মসহায়ক গোটে কাকো 1 টকাকৈ নিদিয়াকৈ কাকো কমিশ্যন নিদিয়াকৈ এনেকৈ বেংকৰ একাউণ্টত পইচা পাব এটা ভাবিব পৰা নাছিল অভাৱনীয়ভাৱে নাৰী শক্তিৰ উত্থানৰ কাৰণে বিটিআৰ চৰকাৰেও যি ধৰণৰ উদ্যোগ লৈছে তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ হাগ্ৰামা মহিলাৰে যোৱাকালি ঘোষণা কৰিছে দৰং ওদালগুৰি আৰু কোকৰাঝাৰত বিজয়ী হ'ব আৰু এজন মন্ত্ৰীত্ব ল'ব কি ক'ব খালি 6,000 মান মানুহ হোৱা বুলি শুনিছোঁ 6,000 আধা মানুহে তেওঁলোকক ভোট নিদিয়া মানুহ আধা মানুহ যদি আহিছে 3,000 মান গতিকে 3,000 মানুহৰ যদি 3টাকৈ ভোট ধৰা যায় পৰিয়ালৰ 9,000 ভোট ওদালগুৰি জিলাত সামগ্ৰীভাৱে দৰং জিলাত ম্যাক্সিমাম 50,000 ভোট তেওঁলোকে পাব বিপিএফ দলে কেণ্ডিডেট দিলে ম্যাক্সিমাম 50,000 ভোট পাব ক'ৰ পৰা এইটো দেখা যাব তেওঁলোকৰ কিছুমান ঠিকাদাৰ আছে তেওঁলোকৰ কিছুমান হয়তো চাকৰি বাকৰি দিয়া মানুহ থাকিব পাৰে কিন্তু চাকৰি বাকৰি দিলেওতো তেওঁলোকে এতিয়া চৰকাৰখনৰ লগতে থাকিব গতিকে কিছুমান থাকিব তেওঁলোকৰ কেডাৰো অলপ চলপ আছে সঁচাই মিছাই গতিকে কোনে টিকট দিব চাগে কিবা আলোচনা কৰি আছে টিকট দিলে 50,000 ভোট